हेलो गाइस এইটো আপোনাৰ ৰূপমণি গাঁও নিউ ফ্লাইঅভাৰ এইটো আপোনাৰ 6 তাৰিখ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ছাৰে ওপেনিং কৰিছে আবেলি আপোনাৰ যিবিলাক আপোনাৰ লাইট লগাইছে আপোনাৰ ফ্লাইঅভাৰত ভাল লাগিছে মানে আপোনাৰ ধৰক বিদেশত যেনেকা দেখা পোৱা যায় লাইটবিলাক খৰচা হয় আপোনাৰ কোনো তাৰ মানে দেখিবলৈ ভাল আৰু বা লাইটৰ যিটো ডিজাইনবিলাকো বহুত ধুনীয়া হয় তাৰপিছত আপোনাৰ যিটো লাইটিংটোও ভাল আপোনাৰ তাৰপিছত লাইটৰ তলৰ পিনে আপোনাৰ এনেকুৱা লাগে যে আপোনাৰ জুইৰ নিচিনা এডাল মানে স্প্ৰিং আছে স্প্ৰিংটো জ্বলি থাকে আৰু বহুত ভাল লাগিছিলে আপোনাৰ আৰু ইয়াত তেখেতে আহিছিলে তেখেতে ভাষণ দিছিলে মানুহো বহুত হৈছিলে কিন্তু চাওক মই আপোনাৰ বিজনেছ কৰা মানুহ মই টাইমলি একচুৱেলি মেইনটেইন কৰিব নোৱাৰোঁ তেওঁ আপোনালোকক দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ কেনেকুৱা লাগিছে প্লিজ এবাৰ কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰিব বিশেষকৈ গুৱাহাটীখন এতিয়া চাব লগা হৈছে বাকী যিয়ে নহওক তাৰপিছত আপোনাৰ ফেঞ্চি বজাৰৰ কাষেৰে আপোনাৰ বেক চাইডেৰে আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষেদি যিখন ব্ৰিজ বনাইছে সেইখনো বহুত ভাল লাগিছে আপোনাৰ তাৰপিছত আপোনাৰ উত্তৰ গুৱাহাটী যিখন আপোনাৰ ফেঞ্চি হৈ যাব পৰা ব্ৰিজ বনাই আছে তাত কিন্তু বহুত ভাল লাগিব কাৰণ আপোনাৰ শৰাইঘাটতকৈ আপোনাৰ বেছি ভাল লাগিব আপোনাৰ মানে হেপী ফিল কৰা যাব কাৰণ আপোনাৰ জাগাখিনি যে বহুত ভাল লগা জাগা তাৰ পৰা ধৰক আপোনাৰ বহুত বস্তু আপোনাৰ তাৰ পৰা দেখা পোৱা যায় আপোনাৰ কোৰ্টৰ ওচৰত হয় আপোনাৰ লগতে ফেঞ্চি লিংক আপোনাৰ মানুহখিনি অলপ মনোৰঞ্জন হ'ব আপোনাৰ গতিকে আপোনালোক কেনেকুৱা লাগিছে আপোনাৰ এইটো ব্ৰিজ আপোনাৰ ৰূপমণি গাঁৱত যিটো ব্ৰিজ বনাইছে আপোনাৰ 6 মাইল ব্ৰিজৰ পৰা বেছি ডিফাৰেঞ্চ নহয় মেক্সিমাম 30 মিটাৰ টু 35 মিটাৰমান হ'ব যিহেতু 6 মাইলৰ ব্ৰিজটো অলপ ডেম হোৱা বুলি শুনা পোৱা গৈছে কিন্তু এদিন চাগে ৰূপমণি গাঁৱৰ ব্ৰিজ আৰু 6 মাইলৰ ব্ৰিজৰ লগত আপোনাৰ টাচ হ'ব অনুভৱ কৰিছোঁ আপোনালোকে কেনেকুৱা ফিল কৰিছে বা অনুভৱ কৰিছে কমেণ্ট কৰিব মোৰ কিন্তু ভাল লাগিছে মানুহো বহুত হৈছে আপোনাৰ বহুত আৰু বা আপোনাৰ মেইনটেনেঞ্চ যিখিনি কৰিব লগা হৈছিলে সেইখিনি বহুত ভাল কৰিছে আপোনাৰ ছেফলি আপোনাৰ মানুহখিনিক আপোনাৰ চোৱাৰ কাৰণে সুবিধা কৰি দিছে আপোনাৰ বহুত ভাল লাগিছে